আৰু ফাইনেলি এইফালে মোৰ যি চলে ভোটৰ আছে আহি গ'ল আৰু চলে ভোটৰটো ইয়াতে ভাল বুলি ভাবিছোঁ তো এইটো হৈছে চলে ভোটৰ এবাৰ দেখা যাওক तुम्हारे पास एक्स्ट्रा क्या है तुमने का अवेयरनेस एप्रिशिएटेड সামগ্ৰিক ব্লগৰ নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বহুত দিন আপোনালোকে ভিডিঅ'বিলাকত কমেণ্ট কৰা নাই কমেণ্টৰ সংখ্যা দিনেই কমি গৈছে আপোনালোকে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আজি আপোনালোকে এখন ধুনীয়া চেমিনাৰ লৈ গৈছোঁ অলপ দিন আগতে যিহেতু মই বৰঠাকুৰ আইএছত গৈ ভিডিঅ' বনাইছিলোঁ তেতিয়া মই কৈছিলোঁ যে অৱধূজা ছাৰৰ যোনখন চেমিনাৰ হ'ব সেইদিনাখন আপোনালোকক অলপ ক্লিপ দেখাবলৈ চেষ্টা কৰিম চ' আজি তাত গৈ আছোঁ আৰু লগতে মই জেবিজত গৈ আছোঁ জেবিজত শুনিছোঁ বহুত ধুনীয়া চলে ভোটৰ পায় বুলি বহুতে মোক কমেণ্ট কৰি আছিলে তুমি পাৰিলে জেবিজত যাবা বুলি আৰু তাত গৈ পেলাই চলে ভোটৰ ট্ৰাই কৰিবা বুলি চ' সেইকাৰণে আজি মই জেবিজত গৈ পেলাই চলে ভোটৰ ট্ৰাই কৰিম আৰু লগতে ওচৰতে চেমিনাৰখনো হয় যে চেমিনাৰখন এটেণ্ড কৰিম দুটা কামেই হৈ যাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব বুলি আজি যোনখন চেমিনাৰ আছে এখন অৱধূজা ছাৰ থাকিব আৰু লগতে এইবাৰ ইউপিএছচিত 51 ৰেংক পোৱা নিশা মেম থাকিব আৰু লগতে বৰঠাকুৰ আইএছৰ যি CEO আছে বন্দনা মেম তেওঁ থাকিব তো আশা কৰিছোঁ আপুনি ভিডিঅ' চাই ভাল পাব বুলি আৰু এই চেমিনাৰখনৰ যোনটো ফুল ভিডিঅ' আছে ফুল ভিডিঅ'টো আপোনালোকে মোৰ ভিডিঅ'ত চাব নাপায় ফুল ভিডিঅ' যদি চাব বিচাৰিছে বৰঠাকুৰ আইএছৰ যোনটো ইউটিউব চেনেল আছে তাত আপোনালোকে ভিজিট কৰিব পাৰিব তাত আপোনালোকে ফুল ভিডিঅ'কেইটা চাব পাৰিব তাত আপোনালোকে চেমিনাৰ ফুল ভিডিঅ' চাব পাৰিব তো বলক এতিয়া যোনটো ভিডিঅ' আছে সেইটো আৰম্ভ কৰোঁ সেইফালে বাইক লৈ আনিলোঁ এতিয়া উজান বজাৰ যাব লাগিব উজান বজাৰতে আছে আৰু বাপৰে কি ঠাণ্ডাও তাত দিলোঁ অ'কে লেটছ গ' আৰু এয়া আহি পালোহি বৰঠাকুৰ আইএছৰ যোনটো শিলপুখুৰী চেণ্টাৰ শিলপুখুৰী হয় আৰু এয়া আছে মাইণ্ড পাৱাৰ পৰিষদে হয় দেখিছেনে এইটো তো এইটো হৈছে শিলপুখুৰী চেণ্টাৰটো আপোনালোকে যদি শিলপুখুৰী চেণ্টাৰটো আহিব বিচাৰে তাতো আহিব পাৰিব লিখা আছে এই চাইডটো উঠি যাব লাগে কিন্তু ইয়াতে যিহেতু এতিয়া হোৱা নাই এতিয়া হৈছে উজান বজাৰত সেইকাৰণে মই উজান বজাৰ যাওঁ আপোনালোকৰ চেণ্টাৰটো এবাৰ দেখা দিছোঁ তো এইটো হৈছে শিলপুখুৰী চেণ্টাৰটো ইয়াতো আহিব পাৰিব আপোনালোকে এতিয়া কিন্তু ইয়াত হোৱা নাই চেমিনাৰখন হৈছে উজান বজাৰ এতিয়া মই উজান বজাৰ যাব লাগিব আৰু আহি পেলাই পাই গ'লোহি ইয়াতে হৈ গ'ল চেমিনাৰখন ইয়াতে অ'কে বাইকখন বট কৰি লওঁ জেগা আছে নাই তো আহি পালোহি আৰু মই বাইকখন এই যোনটো উজান বজাৰ পাৰ্ক আছে পাৰ্কত থৈ দিছোঁ নহ'লে ইয়াত পাৰ্কিং মানে একেবাৰে নাই আৰু কেন্দ্ৰটো হৈছে এইটো ইয়াতে আছে চেমিনাৰ মোৰ অলপ অহা দেৰিয়ে হ'ল 10টা বজাৰ পৰা আছিলে সেয়া দিছেনে ভিতৰত যাওঁ এতিয়া চেমিনাৰ আছে 4th ফ্ল'ৰ আৰু ফাইনেলি এইফালে আহি পেলাই পালহি দিছেনে কিমান লাইন আছে ইয়াতে এণ্ট্ৰি কৰিব লাগিব এইফালে ইয়াতে মেম ষ্টাৰ্ট হৈছে নেকি এইফালে নামটো কৰিব লাগিব তো এইফালে নামবিলাক বহুত ষ্টুডেণ্ট আছে বহুত এইফালে দিছেনে ইয়াতে এইফালে মই চাইন কৰিলোঁ আৰু ইয়াতে মানুহ দিছেনে মানে ভিতৰটো পূৰা ফুল হৈ গৈছে আৰু সেইখিনি বাহিৰত ষ্টুডেণ্ট ইমানেই মানুহ আছে আৰু চেমিনাৰখন ইমান ভাল লাগে এইফালে এখন প্ৰস্পেক্টাছ দি আছে এতিয়া কিবা অফাৰ এটা আছে ন আজি হয় মানে এখন সেমিনাৰত যিসকল ষ্টুডেণ্টে জইন কৰিছে তেওঁলোকৰ কাৰণে আমি এটা স্পেচিয়েল ডিছকাউণ্ট ৰাখিছোঁ আৰু সেইটো হ'ল 10%ৰ ডিছকাউণ্ট আমাৰ অল কোৰ্চৰ পৰা তেওঁলোকে 10%ৰ ডিছকাউণ্ট পাব উইদিন 1 উইকলৈকে ভেলিডিটি থাকিব 1 উইকলৈকে কৰিব পাৰিব হয় এইখন আছে লিখি দিয়া হৈছে যিসকলক আমি দিছোঁ তেওঁলোকৰ কাৰণে লিখি দিয়া হৈছে 10%ৰ তো আপোনালোকে যদি বৰঠাকুৰ আইএছত এডমিশ্যন ল'ব বিচাৰিছে এইখন যদি লৈ যায় চেমিনাৰ যদি এটেণ্ড কৰিছে তেতিয়াহ'লে আপোনালোকে 10% ডিছকাউণ্ট পাব 1 উইকৰ হৈ এটা চেমিনাৰ दोबारा ये गलती मत करना whenever you go you have to be aware तुम यहाँ बैठे थे मोबाइल रखे हो ना गूगल खोल लेते तो तुम्हें चिंता नहीं है ना अगर यही क्वेश्चन तुमसे पूछ लिया यूपीएससी के इंटरव्यू में इफ यू आर अवेयर पता है माइंड का सबसे फेमस फीचर क्या है हर बच्चे में होता है पर हमारी एजुकेशन सिस्टम ने उसको निग्लेक्ट कर दिया The most important feature of human mind is curiosity. And this is the duty of all the schools to increase that curiosity. Because curiosity makes you learned. Books, they are the secondary source of knowledge. Curiosity.
Vivekananda has a curiosity to know about God, to see Him. तुम्हारे पास एक्स्ट्रा क्या है? तुमने का अवेयरनेस. He'll appreciate it. An awakened IAS officer. उनको listen what I'm going to say. They want an awakened IAS officer. Learned, they are required in coffee house. Those who are pragmatic, practical approach of life, they are required in parliament. Learned, बहुत पढ़ लिया, 1 लाख किताबें पढ़ गए, अब हर जगह परेशान करेंगे. इंटेलेक्चुअल मतलब जो हर बात को काट दे. Red color is a good color. No, it's a sign of danger. ये होता है इंटेलेक्चुअल. पॉलिटिशियन क्या होता है? थोड़ा अप्लाइड होता है, बहुत अप्लाइड आदमी होता है पॉलिटिशियन, बहुत अप्लाइड. और अप्लाइड होना हर आदमी के बस की बात नहीं है. अब तुमने एक गंदा काम कर दिया. गंदा काम क्या किया? तुमने एम्बिशन पाल लिया. एम्बिशन मीन्स वॉर, एंड वॉर कैन नॉट बी फॉट बाय अ वीक माइंड. तुम्हें पता है कि पढ़ना है तो उसमें मैं क्या कर सकता हूं? कुछ काम जब तुम करते हो तो उसकी कुछ रिक्वायरमेंट्स होती हैं. इस एग्जामिनेशन की भी रिक्वायरमेंट है पढ़ना ना. वो तो क्वेश्चन ही नहीं हो सकता कि मैं पढ़ नहीं पा रहा हूँ. বহুত ধুনীয়াকৈ চেমিনাৰ হৈ আছে. মই আহোঁতে একো খাই নাহিলোঁ, কিবা এটা খাই আহোঁগৈ. আপোনালোক যিহেতু কৈছিলোঁ যে জেভিজত লৈ যাম বুলি, তাত চলেবোৰে বহুত ভাল পায় বুলি. ফুড ব্লগো হৈ যাব, তাৰপিছত চেমিনাৰ এটেণ্ড কৰা হ'ব. আৰু এইফালে চেমিনাৰ হৈ আছে. আপোনালোকে যদি ফুল চেমিনাৰখন চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকক বৰঠাকুৰ IASৰ যোনটো ইউটিউব চেনেল আছে আপুনি তাত যাব পাৰিব. ডেছক্ৰিপশ্যনতে চেনেলটোৰ লিংকটো দিয়া আছে আৰু জেভিজখন ওচৰতে আছে. সেইকাৰণে বোলো আজি দুইটা কামেই হৈ যাব. এতিয়া জেভিজত যাওঁ, তাত চলেবোৰে খামগৈ, তাত ভাল বুলি শুনিছোঁ. আৰু ফাইনেলি ইফালে জেভিজখন পালোহি. ইয়াতে চলে ভটোৰে ভাল বুলি মোক বহুতে কৈ আছিলে যে মই চলে ভটোৰে খাই বহুত ভাল পাওঁ. সেইকাৰণে বোলে আজি ইয়াতে চলে ভটোৰে টেষ্ট কৰোঁগৈ. ওচৰতে চেমিনাৰ হৈ আছে, আৰু চেমিনাৰখন যোনটো বিবেকানন্দ কেন্দ্ৰ আছে অকণমান নগ'লে হয়, টাৰ্ণিংটো ওচৰতে আছে. আৰু ওচৰতে এখন আছে, সেইখন এইফালে তাৰকা গৃহ, এয়া লতাশিল, লতাশিলৰ ওচৰতে হয়. এইফালে ভিতৰলৈ গৈ লওঁ. তো এখন আছে জেভিজখন. দিছেনে? বহুত ভোক লাগিছে আৰু মই একো খাই অহা নাই. মই ইয়াতে চলে ভটোৰে খাম বুলি আহিছোঁ. বহুতে মোক কমেণ্ট কৰিছিলে তুমি জেভিজত চলে ভটোৰে ট্ৰাই কৰিবা বুলি. ইয়াৰ উপৰি চিটি চেণ্টাৰত এখন ধুনীয়া আছে চলে ভটোৰে, তাত বহুত ধুনীয়া বনায়. আপোনালোকে যোনটো পিণ্ডি ষ্টাইল, আপোনালোকে যদি পিণ্ডি ষ্টাইল চলে খাব বিচাৰিছে তাত যাব পাৰিব. আৰু ৰেষ্টুৰেণ্টখনৰ নামটো মই পাহৰি গৈছোঁ, ফুড ক'ৰ্টতে আছে. তো এইখন হৈছে জেভিজৰ মেনু. এইফালে এয়া, তাৰপিছত এইফালেও আছে. তো চলে ভটোৰে আছেগৈ এইফালে. চলে ভটোৰে ইয়াতে হৈছে 155. তাৰপিছত আলু টিকি, ৰাজকচৰি, পাও ভাজি আছে 140. তাৰপিছত এক্সট্ৰা যদি পাও ভাজি ল'ব বিচাৰে 95. আৰু চলে ভটোৰে হ'ব 155. মই চলে ভটোৰে খাম, তো চলে ভটোৰে অৰ্ডাৰ দিম. ইয়াৰ পৰা এইবিলাক দিছেনে, এইবিলাক আছে. এইবিলাক আপোনালোকে যদি খাই, চাটবিলাক আছে, এইবিলাক খাব পাৰিব আপোনালোকে. বহুতখিনি আইটেম আছে. আৰু ৰেষ্টুৰেণ্টখন এখন, ইয়াৰ পিছে কেইবাটাও এওঁলোকৰ আউটলেট আছে. কেইবাটাও আছে. এখন ফেঞ্চি বজাৰৰ ওচৰতো এখন আউটলেট আছে. আৰু ফাইনেলি এইফালে মোৰ যি চলে ভটোৰে আছে আহি গ'ল. আৰু মই কি কয় এইফালে গৰম পানী অৰ্ডাৰ দিছোঁ. গৰম পানী অ'কে. এইফালে আছে চলে ভটোৰে. চলে ভটোৰে ইয়াতে ভাল বুলি শুনিছোঁ. তো এইটো হৈছে চলে ভটোৰে, এবাৰ দেখাই যাম লগত. তো এয়া হৈছে চলে. তো এইটো হৈছে ভটোৰাটো, চব খোলা দিছেনে, পূৰা গৰম হৈ আছে, একদম গৰম হৈছে. এইফালে পিঁয়াজ দিছে, অকণমান নেমু, জলকীয়া, দুটা ভটোৰে দিছে. আৰু দামটো হৈছে 155. আৰু যদি আপুনি পিণ্ডি ষ্টাইল খাব বিচাৰিছে 220 লয়, সেয়া চিটি চেণ্টাৰত পায়, আপুনি যাব পাৰিব. তাৰ যোনটো চলে আছে, চলেটো মানে বহুত ডাঙৰ হয়. মই আপোনালোকক স্ক্ৰীণত দেখাই দিম ফটোখন. এতিয়া চলে ভটো ট্ৰাই কৰিম. এইফালে এবাৰ যোনটো চলে বুলি খাই যাওঁ, আৰু খাই যাওঁ. টেঙাতে অকণমান ফ্লেভাৰ এটা আছে, কিন্তু জ্বলাও হৈছে দেই.
মোক কৈছে ডক্টৰে একদিন মানে পূৰা স্পাইচি ফুড খাবলৈ হাই দিছে, কিন্তু চলে ভটোৰে খাই ভাল পাওঁ কাৰণে সেইকাৰণে আজি খাই দিলোঁ। চলে ভটোৰে লগত খাইছোঁ। এইটো হৈছে ভটোৰেটো ভটোৰে যথেষ্ট চফ্ট হয়, চফ্ট হয়। তাৰপিছত কিন্তু চলেটো অকণমান টেঙা ফ্লেভাৰ এটা পাইছোঁ। কিহৰ পাইছোঁ জানো সেইটো, অকণমান পিঁয়াজ লৈ লওঁ, পিঁয়াজ চলে ভাল লাগে বোলে এয়া। আৰু গতিকে মোক এইটো নেমু চেপি খাই ভাল লাগে, কিন্তু মই আজি নেচাপে খাম। গ্ৰেভি যথেষ্ট ডাঠ হয়, মগজ ভাঙি দিয়া টাইপত লাগিছে গ্ৰেভিটোত। চলেটো কিন্তু মই এতিয়ালৈকে আৰু অকণমান যদি সিজাই তেতিয়া বেছি ভাল পাওঁ। অকণমান হাৰ্ড হোৱা, অকণমান টান টান হৈ উঠে। আমাৰ দেখাই দিওঁ আপোনালোকে আৰু অকণমান যদি ভাঙি যায় তেতিয়া মই বেছি ভাল পাওঁ। এইটো নৰ্মেল চলে ভটোৰে। আপোনালোকে যদি ইংলিছ ষ্টাইল খাব বিচাৰিছে মগুৱাখনত যাব, বহুত টেষ্টি বনায়, বহুত টেষ্টি বনায়। আৰু চেমিনাৰটো সঁচাকৈ বহুত বেছি ভাল হৈছে। আপোনালোকে যদি বৰ্তমান আছে কোচিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰিব। গোটেইখিনি ডিটেইলছ দিয়া আছে। আৰু যোনসকল BPL ষ্টুডেণ্ট তেওঁলোকৰ বাবে ডিছকাউণ্ট আছে। তেওঁলোকৰ 45,000 মানত হৈ যাব, এনেই 60,000 হয়। আৰু অৱধূতা ছাৰৰ সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে ইউটিউবত ভিডিঅ' চাব অৱধূতা ছাৰৰ। আজি যিখন চেমিনাৰ হৈছে সেইখনকে আপোনালোকে যদি ফুল ভিডিঅ' চাব বিচাৰিছে, সেয়া কথা কোৱা হৈছে যোনটো চেনেল আছে তাত আপলোড হ'ব, তাত আপোনালোকে চাবচোন। বহুত ধুনীয়া মানে, বহুত ধুনীয়া মানে। চাই থাকিলে মানে আপোনালোকক এটা ভিডিঅ' যদি চাই আৰু এটা ভিডিঅ' চাবলৈ মন যাব। মই ইয়াত চলে ভটোৰে খাবলৈ বহুত দিন আহিছিলোঁ, কিন্তু বেলেগ বেলেগ কামত আহিছিলোঁ, কিন্তু এদিনো খোৱা নহ'লে। আজি ফাইনেলি মিলিছেগৈ। মই ঠিক ঠাকে পাইছোঁ। ইমান নৰ্মেল হয়, মছলাটো কমকৈ আছে, বৰ বেছি মছলাও দিয়া নাই, বৰ বেছি স্পাইচি নহয়। খালি যোনটো চলে আছে চলেটো যদি আৰু অলপ যদি সিজিলেহেঁতেন তেতিয়া বেছি ভাল লাগিছে মোৰ মতে। মানে অকণমান দিছেনে এইটো ভাঙি যোৱা নাই, খাইছিলোঁ যদি মানে ভাঙি যোৱা নাই। তো ফাইনেলি চলে ভটোৰে খাই হৈ গ'ল। চলেবোৰ ঠিক ঠাক লাগিলে, মইতো নৰ্মেলে পালোঁ। আপোনালোকে যদি জেবিজত চলে ভটোৰে খাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে আহিব পাৰিব। জেবিজত পল্টন বজাৰটো এটা আছে হ'বলা, আৰু ইয়াখিনিটো এটা আছে, আৰু ক'ত আছে মই নাজানো পিছে। ঠিক ঠাক লাগিলে চলে ভটোৰেটো। এতিয়া আকৌ চেমিনাৰ যাম, চেমিনাৰ এটেণ্ড কৰিম, অকণমান আপোনালোকক দেখাম বাৰু। চেমিনাৰখন চাই বহুত ভাল লাগে। আৰু মোৰ বিলটো হৈছে 173। আৰু খাওঁতেও মানে GST লাগিলে ভাল নালাগে। GST কিবা কিবি লাগি মানে 8 টকামান GST লাগিছে। খাওঁতে যদি 150 টকা খাওঁতে যদি 8 টকা GST দিবলৈ হ'ব। আৰু যি কি নহওক এতিয়া চেমিনাৰ যাওঁ, ডাইৰেক্ট গৈ পেলাই আপোনাক দেখাইছোঁ। मैं गया दुकान पे, मुझे ज़्यादा से ज़्यादा 1 मिनट लगता है। ये वाली शर्ट निकाल दो। कितना बचा? मेरी आइडिया आती, वो 15-20 मिनट ऐसे ऐसे करती रहती है। क्या देख रही है? कपास पैदा करती है। तो तुझे कैसे पता कपड़ा अच्छा है कि बुरा? इतना कौन दिमाग लगाएगा? भैया अच्छा है कि नहीं? अरे अच्छा हो जाओ भैया, कलर नहीं छूटना चाहिए, कलर छूटेगा और अच्छा लगेगा। हम बता देंगे नई शर्ट है। तुम्हें लाइफ में जनता से बात करनी है जब तुम जैसे परेशान हो, बोर हो, थोड़ा टेंशन हो, स्ट्रेस में हो, तब तुम जाके जनता के साथ बैठो थोड़ा रिफ्रेश होने के लिए। फिर उल्टी सीधी बातें छेड़ दो। डिस्कस ऑल दिस थिंग्स। ओके फाइन, थैंक यू। कैसे हैं आप सब? बहुत मजा आया ना सर का सेशन अटेंड करके।
मैंने भी बहुत सालों बाद किया विद लाइव सेशन. फर्स्ट ऑफ ऑल आई एम वेरी ग्लैड टू कम टू द स्टेट. जब मैंने प्रिपरेशन शुरू करी थी तो मैंने सोचा था कि एक ट्रिप करके आते हैं नॉर्थ ईस्ट का. मतलब आई स्टार्टेड माई प्रिपरेशन इन जून 2019. तो आई वॉन्टेड टू स्टार्ट इट विद अ ट्रिप. सो आई केम हेयर. I traveled Assam, Meghalaya and Sikkim. But I could not had this darshan of Kamakhya Devi माँ. और आज मेरे दर्शन पूरे हुए हैं. तो हम वापस आके बहुत खुश हैं इधर. I want to thank Barne sir and Bandana ma'am for giving me this platform where I have this opportunity to interact with bright young minds and very powerful women of our country. So, it is going to be a very mutual interaction. I'm not here to give any bhashan or session or something like that. It will be totally a conversation. We will discuss things. I will share. So, the format of my talk would be, I will share my journey. I'll share. People ask a lot of questions about sources, where to study from. We'll talk about that also. We'll take some questions and then we can move forward accordingly. আজি ভিডিঅ'টি ইমানে আছিলে. আশা কৰিলে আপুনি ভিডিঅ' চাই ভাল পালে বুলি. যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব. ইয়াৰ উপৰি আপুনি কমেণ্ট কৰিবলৈ নাপাহৰিব. জেভিজৰ চলে ভটোৰটো খাই ভাল লাগিলে, কিন্তু জেভিজৰ যোনটো চলে ভটোৰ আছে সেইটো আমাৰ গোলাঘাটতো পোৱা যায়. গোলাঘাট যোনখন ভোগ হোটেল যে আছে, ভোগ হোটেল লিখা মই চেম পালোঁ. তাতো এনেকৈ কাজু মগজৰ গ্ৰেভি দি পেলাই চলেটো বনায়. আৰু তাত যোনটো দামটো আছে 40 টকা. মই ৰিচেণ্টলি খাওঁতে 40 টকা আছিলে, এতিয়া হয়তো 50 টকা হ'ব পাই নাজানো বাৰু. চ' ইয়াত অকণমান মোৰ দামটো বেছি পালোঁ, 155, মানে দুগুণ দাম বেছি. আপুনি যদি গোলাঘাট যায় চলে ভটোৰ যদি ভাল খাব বিচাৰিছে, দুখন আছে. এখন হৈছে ফুড মাৰ্ট আৰু আনখন হৈছে ভোগত. এই দুখনত আপোনালোকে চলে ভটোৰে খাব পাৰিব গোলাঘাটত গ'লে. আৰু আপোনালোকে যদি বৰঠাকুৰ আহিছে কোচিং কৰিম বুলি ভাবিছে, তেতিয়াহ'লে গোটেইখিনি কণ্টেক্ট ডিটেইলছ মই ডেছক্ৰিপশ্যন দিয়া আছে, তাৰ পৰা গৈ পেলাই আপোনালোকে কণ্টেক্ট কৰি ল'ব. তো আজিলৈ আহিছোঁ, তেতিয়াহ'লে সদায় কৰাতে নিজৰ ওপৰত বিশ্বাস ৰাখিব, ভগৱানৰ নাম লৈ কাম কৰি যাব, এদিন সফল হ'বই আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব.